আৰু আমি আচলতে এই শিশুসকলক কেনেকৈ উৎকৰ্ষ সাধন কৰিব পাৰোঁ, কেনেকৈ আগুৱাই নিব পাৰোঁ, অকল পঢ়া শুনা মাধ্যমতে নহয়, বাকী আমি এবছৰে শিকোৱাৰ পাছতে শিশুসকলক আমি কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ, এইটো আমি সদায় প্ৰচেষ্টা আছোঁ আৰু প্ৰত্যেক বছৰে আমি সেইকাৰণে শিশু দিৱস পাতোঁ। আৰু লগতে আমাৰ দুখৰ বিষয় যে জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল, গতিকে তেখেতৰ স্মৃতিত আমি সাংস্কৃতিক অনুষ্ঠান আৰম্ভ কৰাৰ আগতে তেখেতৰ ফটোত আমি পুষ্পাঞ্জলি অৰ্পণৰ বৰ্তি প্ৰজ্বলন কৰি মায়াবিহীন গানেৰে আৰম্ভ কৰি আমাৰ আজি সাংস্কৃতিক অনুষ্ঠান আৰম্ভ কৰিছোঁ। আৰু তেখেতৰ আত্মাই যাতে সৰ্গতি লাভ কৰে আৰু আমি যিটো জাষ্টিছ বিচাৰিছোঁ সেই জাষ্টিছ যেনে আমাক ভগৱানে আচল জাষ্টিছটো আগবঢ়াই দিয়ে। পূৰ্ণ দত্তৰ এটা ন্যাস আছে, এই ন্যাসে প্ৰতি বছৰে 5,000 টকাকৈ আমাৰ SSLC এক্সামত যি আটাইতকৈ সৰ্বোচ্চ নম্বৰ পায় তেওঁক আমি 5,000 টকা দিওঁ। এইটো এটা আমাৰ ন্যাস হৈ আছে। এইটো পূৰ্ণ দত্ত তিতাবৰ নিবাসী পূৰ্ণ দত্ত ন্যাস। মানে সৰ্বশ্ৰেষ্ঠ মানে এইটো নহয়, মানে 80+ থাকিবই লাগিব, 80ৰ ঊৰ্ধত থাকিব লাগিব, তেতিয়া আমি এইটো পুৰস্কাৰ দিওঁ।